হাই গাইজ, আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকে ভালে আছে। ময়ো ভালে আছোঁ। কলিজা স্কুল যাবলৈ ওলাইছে, লগত সৰুজনীও ওলাইছে। ডেইলি তাই লগত ওলাব স্কুল যাবলৈ। সেই দেখিছেনে? ডিঙিত টাই, অংগনবাড়ী স্কুলৰ পৰা দিয়া টাই, বেল্ট, আকৌ আইডেণ্টি কাৰ্ডৰ ফিটা। তাইকো আকৌ টিফিন দিব লাগে। ডাঙৰজনীক টিফিন দিয়া দেখি তাইকো টিফিন দিব লাগে। তাইকো দিলোঁ টিফিন। সদায় তাই ওলাব বাইকৰ লগত স্কুল যাবলৈ। ডেইলি এদিনো মিছ নাই। তাই মানে স্কুল যাবলৈ ইমান হেঁপাহত আছে এতিয়াও। দিম নেক্সট টাইমত দি দিম, নেক্সট ইয়াৰত দি দিম তাইক স্কুলত। গাড়ীয়ে পাবহি ডাঙৰজনীক, বাইকে ভৰাই দি আছে। তাই চালে কি কি দিছোঁ, কি কি নাই দিয়া। দুইজনীকে ওলাই দি লৈ আমি সেই চাহ বনাইছোঁ খাবলৈ। এতিয়া একো খোৱা নাইকিয়া। সদায় তাক উলিয়াই দি পেলাই পাছতহে আমি চাহৰ যোগাৰ কৰোঁ, চাহ খাওঁ। তাক পঠিয়াই দি লৈ পাছত লাহে লাহে মানে ভাতৰ যোগাৰ কৰি থাকোঁ। চাহ বনাই ল'লোঁ, পাপৰ কেইটামান পুৰি ল'লোঁ, পাকঘৰতে মানুহজনক দি ল'লোঁ। মই আকৌ ইয়াত খাই আছোঁ। তাই গাড়ী পাবহি যে, সেইকাৰণে আগফালে ৰুমতে বহি চাহ খাই আছোঁ। তাই আকৌ বাইকৰ লগত বহি ভাত কেইটামানো খালে। এতিয়া আকৌ মোৰ পৰা নি পাপৰ খাই আছে। এনেই ভাত নাখায়। স্কুলৰ কথা ক'লে কেইটামান তাই ভাত খাব, বাইকে খায় যে। এই ডাঙৰজনী গ'ল স্কুল। এতিয়া মানুহজনে আকৌ গছৰ পৰা অমিতা পাৰি আনিছে। পকি গ'ল যে, নহ'লে আকৌ আমি দেখাৰ আগতে আকৌ চৰাই খাই পেলায়। অমিতাটো আকৌ বহুত মিঠা। এইফালে আকৌ মই শুকান মাছ কাটি কুটি ল'লোঁ, শুকান মাছৰ চৰচৰি বনাম। তাকে সেই গেছত তুলি দি পেলাই এটা মই চৌকা লিপি আছোঁ। যিটো চৌকাটো ভাঙি ছিঙি গৈছে, বহুত ভাঙে। আমাৰ মাটিখিনি মানে আঠা মাটি নহয় যে, বালিয়া মাটি। জইনটো খালি মানে এৰাই এৰাই যায়, ভাঙি ভাঙি যায়। লিপি আছোঁ। নিলিপিলেও আকৌ বেয়া লাগে ন। আকৌ দুদিন তিনিদিন ৰন্ধাৰ পাছত আকৌ ফাটি যাব। তেনেকৈ লিপি লিপি লওঁ। নিলিপিলেতো নহ'ব। আৰু লিপাৰ পাছত চৌকাবোৰত মানে আকৌ জুই লগাবলৈ মন নাযায়, ইমান ধুনীয়া লাগে দেখিবলৈ। জুই লগালে আকৌ ক'লা হয়, তাকে জুই লগাবলৈ মন নাযায়। উপায় নাই। লিপিছোঁ এতিয়া আকৌ জুই লগাবই লাগিব, ৰান্ধিবই লাগিব। এইফালে আকৌ ৰ'দ পূৰা ওলাইছে। সৰুজনী অমিতা খালে, খাই পেলাই যিকণ থাকি গ'ল তাই নোখোৱা হ'ল। মিঠা বেছি যে, দি পেলাই আকৌ ছাগলজনীক দিলেগৈ। মোৰ আকৌ লিপা হোৱাই নাই, চৌকাটো হৈ গ'ল। বাউণ্ডেৰীখিনি লিপি আছোঁ। লিপাৰ পাছত দেখিবলৈ ইমান ধুনীয়া লাগে, জুই লগাবলৈ মানে মন নাযায়। আমাৰ মাটিখিনি বালিয়া মাটি, লিপিবলৈ বহুত মানে লিপিবলৈ ভাল, কিন্তু মাটি নাথাকেগৈ জেগাত। ঘৰ লিপিলেও ঘৰবিলাক অকণমান ফাটি ফাটি যায়, সোনকালে লিপটো নাইকিয়া হৈ যায়। চৌকা লিপিলেও দুদিনমান ভাল যাব, আকৌ মানে ফাটি যায়। সেইকাৰণে মানে গেছতে তুলি দিছোঁ। যেতিয়া চৌকা শুকাই যাব তেতিয়া ৰান্ধিম। অকণ অকণ শুকাইছে। পাছত আকৌ সেই কাপোৰ ধুবলৈও আছিল, অকণমান তিয়ালোঁ, কেইটামান আকৌ উলিয়াই আনিলোঁ। যিহেতু আজি ৰ'দ, ইমান দিন বৰষুণ দিয়াৰ পাছত ৰ'দ পালোঁ। এইফালে আকৌ মই বালিচৰ ৱাৰখিনি ধুবলৈ নিলোঁ। সৰু কলিজা আকৌ মোক দেখি তাই মোক কৈছে, দিয়া মই বালিচকেইটা তোমাক নিদিওঁ। মোতকৈ আগত মানে তাই থাকে কামত। মোক কৈছে তুমি দিব নালাগে, মই দিম। হ'ব দিয়া, নহ'লে আকৌ চিঞৰ বাখৰ লগাব। বাইক স্কুল যোৱাৰ পাছত মানে তাই মানে পূৰা অকলশৰীয়া হৈ যায় যে, সেইকাৰণে মানে মোৰ লগত লগত থাকে আৰু যি কৰোঁ চব কামতে আগভাগ। বালিচখিনি ৰ'দত দিয়াৰ পাছত মই আকৌ চিজিল কৰিলোঁ। পাছত আহি আকৌ কাপোৰখিনি ধুই পেলাই মেলিবলৈ। ৰ'দ থাকিলেহে কাম কৰি পেলাই ভাল লাগে। আহি পেলাই আলু পিটিকা বনালোঁ। ইফালে আকৌ শুকান মাছৰ ভুনা হৈ গ'ল। ভাতখিনি গৰম যে অকণমান মানে ঠাণ্ডা হ'বলৈ উলিয়াই থ'লোঁ। এইফালে আকৌ বাহিৰৰ চৌকাটো শুকাই গ'ল, চিকেনখিনি তুলি দিলোঁ তাতে। এইফালে আকৌ তাক পানীখিনি দিলোঁ, তাই আকৌ নমুনা মোচন দিছে, পানী নাখায়। এইফালে আকৌ তাইক পানী পেলাই দি পেলাই মই আহিলোঁ ভাত কেইটামান খাবলৈ, উলিয়াই দিছোঁ ঠাণ্ডা হ'বলৈ। তাই আকৌ বেলেগকৈ দিছোঁ তাইৰ কাঢ়ি, কিন্তু নহয়, তাই মোৰ কাঢ়ি পৰাহে ল'ব। মানে মই যি দি খাওঁ তাকে দি। তাৰপিছত জ্বলা পাবা, নক'লে নহয়। সেইকাৰণে দালি অকণমান লৈ, মছলা অকণমান লৈহে সানি লৈছোঁ। তাই আকৌ জ্বলা পাব। আলু পিটিকাত জ্বলা অকণমান সৰহকৈ দিছোঁ। মাজে মাজে খালে ভাল লাগে। আলু পিটিকাটো বেয়া নালাগে, ভালেই লাগে খাবলৈ। তাইক মই মোৰ খানা ভাতখিনিহে তাই মানে ভাল লাগে। দিলোঁ মোৰ পৰাই, তাই মোৰ পৰাই নিলে নিজে নিজে। আকৌ আলু পিটিকাও লাগে। ইমান জ্বলা বুলি কৈছোঁ, তথাপিও তাইক লাগে। তাইক অকণমান দিলোঁ।
তাই কয় সেই শুকান মাছৰ মানে সেইখিনিও ভুনাখিনিও খাব লাগে, তাকে হুল থাকে, কাঁইট থাকে, তাকে তাৰপৰা মই লৈ লৈছোঁ শুকান মাছখিনি। বতৰ আকৌ কি বেয়া ৰূপ ল'লে, মানুহজনে আকৌ গৰুক দানা খুৱাই আছে। এই ভাল এই বেয়া, খন্তেকতে মানে ভাল বেয়া হৈ যায়। বালিচৰ এইখিনি ভৰাই ল'লোঁ, বালিচখিনিও ভিতৰলৈ ভৰাই ল'লোঁ। ছাগলজনীকো আনি পেলাই ঘৰটোৰ তলতে চাংখনৰ তলতে বান্ধি ল'লোঁ। এইটো বৰষুণ তিতিব দিব নোৱাৰি। কলিজা স্কুলৰ পৰা অহাৰ পাছত ভাত পানী খালে, অকণমান ৰেষ্ট লৈ তাই বহি গ'ল ড্ৰয়িং কৰিবলৈ। তাৰপৰা ড্ৰয়িং কৰিবলৈ মন গৈছে, তাই ক'লোঁ চাওঁ কি আঁকিছা। তাই সেই আঁকি আছে ফুলৰ টাব, ড্ৰয়িং কৰিবলৈ মন গৈছে।